টেবুল টেনিছ খেলুৱৈৰ বাবে বিশাল বঁটা প্ৰদান অনুষ্ঠান। টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যন আৰু চেলুট ত্ৰিৰংগা অসম প্ৰদেশৰ যৌথ উদ্যোগ। ৩৭গৰাকী খেলুৱৈক সম্বৰ্ধনা জ্ঞাপনৰ প্ৰস্তুতি। খেলুৱৈৰ অভিভাৱকসকলকো কৰিব সন্মানিত। টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যন আৰু চেলুট ত্ৰিৰংগা অসম প্ৰদেশৰ যৌথ উদ্যোগত অহা ৬ এপ্ৰিলত গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত হ'ব এক বিশাল বঁটা প্ৰদান অনুষ্ঠানৰ। এই অনুষ্ঠানতে ৰাজ্যৰ মুঠ ৩৭গৰাকী ৰাজ্যিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰিব আয়োজকে। লগতে খেলুৱৈসকলৰ নেপথ্যত থাকি ক্ৰীড়া ক্ষেত্ৰত আগুৱাই যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা খেলুৱৈৰ অভিভাৱকসকলকো এই অনুষ্ঠানতে কৰা হ'ব সন্মানিত। তদুপৰি বহু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈৰ জন্মদাতা NIS প্ৰশিক্ষক আশুতোষ চৌধাৰী আৰু শিৱসাগৰৰ টেবুল টেনিছ ক্ষেত্ৰৰ উত্থানত গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা অন্যতম ক্ৰীড়া সংগঠক সত্যবল্লভ বৰুৱাক প্ৰদান কৰা হ'ব জীৱনজোৰা সাধনা বঁটা। ইফালে বিগত সময়ত টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰথম আৰু দ্বিতীয় সংস্কৰণৰ বঁটা প্ৰদান অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে তৃতীয় সংস্কৰণৰ বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংযুক্ত হৈছে চেলুট ত্ৰিৰংগা অসম প্ৰদেশ। এই ক্ষেত্ৰত সন্মুখৰ পৰা নেতৃত্ব দিয়া টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ সম্পাদক মানস প্ৰতিম দাসৰ শলাগ লয় চেলুট ত্ৰিৰংগা অসম প্ৰদেশে। এই বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে টেবুল টেনিছ সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থকাৰ কথা। বুধবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত এক সংবাদ মেলত এই কথা ঘোষণা কৰে চেলুট ত্ৰিৰংগা অসম প্ৰদেশৰ সভাপতি অনুপ সিংহাই। আমি অহা ৬ এপ্ৰিলত চেলুট ত্ৰিৰংগা অসম প্ৰদেশ আৰু টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত অসমৰ ৩৮গৰাকী খেলুৱৈসকলক আমি সংবৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। লগতে খেলুৱৈৰ অভিভাৱকসকলকো আমি এই অনুষ্ঠানত আমি সংবৰ্ধনা জনাম। তাৰোপৰি বিশেষকৈ যিবোৰ এৱাৰ্ডাৰ আমি উদ্যোক্তা হয় আমি অন্তৰৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। যিহেতু বহুত এৱাৰ্ডাৰ যিবোৰ স্পৰ্টছৰ লগত ৰিলেটেড নহয় তেখেতসকলেও এই অনুষ্ঠানত যোগদান দি যেনেকৈ বৰঙণি আগবঢ়াইছে সঁচাকৈ শলাগ জনাব লাগিব। আৰু আমাৰ সৰু এটা প্ৰচেষ্টা যে টেবুল টেনিছ খেলুৱৈ বুলি নহয় অসমত যিবোৰ ক্ৰিকেটৰ বাহিৰত যিবোৰ ইভেণ্টছ আছে সেইবোৰক যাতে আমি সকলোৱে যাতে আপোনালোকৰ চেনেলৰ জৰিয়তে যে ইম্পৰ্টেঞ্চটো বেছি আহিব লাগে সেই উৎসাহে সেই প্ৰেৰণাৰে লৈ আমি অনুষ্ঠানটো পাতিব গৈ আছোঁ। আশা ৰাখিছোঁ অসমৰ প্ৰতিজন জনসাধাৰণে এইটো আশীৰ্বাদ ৰাখিব বুলি। আৰু বাকী সেই ৬ এপ্ৰিলৰ অনুষ্ঠানত ৰাজ্যিকৰ কেইবাগৰাকী মন্ত্ৰী আৰু আমাৰ ৰাজ্যিক সভাপতি আৰু ৰাষ্ট্ৰীয় সভাপতি চেলুট ত্ৰিৰংগা ৰাষ্ট্ৰীয় সভাপতি তথা টেবুল টেনিছ এছ'চিয়েশ্যনৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। প্ৰগ্ৰামটো লেণ্ডমাৰ্ক হোটেলত হ'ব। আৰু একচুৱেলি প্ৰগ্ৰামৰ চিডিউলটো এনেকুৱা আমাৰ চেলুট ত্ৰিৰংগা অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহী সভাখন 12 বজাৰ পৰা ষ্টাৰ্ট হ'ব। সেইটো আমাৰ 2 বজাত শেষ হ'ব। 3টা বজাৰ পৰা আমাৰ মেইন এৱাৰ্ড চেৰেমনিখন যিটো আমাৰ মুখ্য যিটো অনুষ্ঠানখন আমাৰ 3:30 পৰা আৰম্ভ হ'ব, য'ত আমাৰ ৩৮গৰাকী খেলুৱৈক আমি সংবৰ্ধনা জনাম। আমি এটা নতুন এটা আলোড়ন যিহেতু টেবুল টেনিছ ইউনাইটেডে অলৰেডি এই থাৰ্ড যোনটো এৱাৰ্ড এডিশ্যনটো কৰি আহি আছে অলৰেডি প্ৰথম আৰু দ্বিতীয়বাৰ কৰিছে। তৃতীয়বাৰ আমি যৌথভাৱে কৰোঁতে আমি ভাবিছোঁ মানস প্ৰতিম দাসৰ নেতৃত্বত তেখেতৰ যথেষ্ট অৱদান এই এৱাৰ্ড চেৰেমনিত তেখেতেই মুখ্য বুলি আমি ক'ব পাৰিম। আমি প্লেয়াৰসকলক যিহেতু আমি অকল এৱাৰ্ড এখন মমেণ্টো এখন ফলক এখন দিয়াৰ আমি উদ্দেশ্য লৈ যোৱা নাই। প্লেয়াৰসকলক সঁচাকৈ মনে প্ৰাণে লোৱাৰ কাৰণে আমি প্লেয়াৰৰ 3টা টি-চাৰ্ট, এটা ড্ৰেছ কোড, এটা ট্ৰেভেল বেগ, এটা পানী বটল এনেকৈ আমি যিবোৰ নিডছ এচেঞ্চিয়েল যিবোৰ এটা প্লেয়াৰ সঁচা যিবিলাক ইণ্টাৰনেশ্যনেল লেভেলত খেলুৱৈসকলক যাতে নিডছ হয় সেইবোৰ আমি সৰুকৈ আমি প্ৰচেষ্টা লৈছোঁ। আশা ৰাখিছোঁ ৰাইজে আমাক আশীৰ্বাদ ৰাখিব। আপোনালোকৰ আশীৰ্বাদত আমি এইটো অনুষ্ঠান সফল হ'ব বুলি আশা ৰাখিছোঁ। তৃতীয় সংখ্যক বঁটা প্ৰদান অনুষ্ঠানটো আয়োজনৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ বাবে চেলুট ত্ৰিৰংগা অসম প্ৰদেশক ধন্যবাদ জনালে টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ সম্পাদক মানস প্ৰতিম দাসে।
তদুপৰি খেলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নথকা ব্যক্তিও ইচ্ছাকৃতভাৱে সহায়ৰ বাবে আগবাঢ়ি অহাটো টেবুল টেনিছ ক্ষেত্ৰৰ বাবে শুভ লক্ষণ বুলি ক'লে মানস প্ৰতিম দাসে। এইটো আমাৰ থাৰ্ড টাইম আৰু বিগত 2 বছৰ ধৰি আমি টেবুল ইউনাইটেড ফাউণ্ডেশ্যনে এৱাৰ্ড ফাংচন পাতি আহিছিলে। এইবাৰ আমি যৌথভাৱে আমি পাতিব ওলাইছোঁ আৰু তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আসাম চেলুট তিৰংগা অসম প্ৰদেশৰ সভাপতি অনুপ ডাঙৰীয়াক। তেখেতেও যে উইলিংলি আগবাঢ়ি আহিছে আমাৰ খেলুৱৈসকলক উৎসাহিত কৰিবৰ বাবে। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমাৰ সকলো এৱাৰ্ডৰ যিসকলে আমাক ইচ্ছাকৃতভাৱে তেওঁলোকে আহিছে আৰু বিশেষকৈ আমাৰ কাৰণে এটা টেবুল টেনিছৰ ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে ভাল চাইন বুলি এইকাৰণে কৈছোঁ। ইয়াতে যথেষ্টখিনি ব্যক্তি এনেকুৱা আহিছে য'ত তেওঁলোকৰ ল'ৰা ছোৱালী নেখেলে, তেওঁ নিজেও নেখেলে, কিন্তু তেওঁলোকে আমাৰ এই প্ৰচেষ্টাটো দেখি তেওঁলোকে উইলিংলি তেওঁলোকে আগবাঢ়ি আহিছে যাতে আমাৰ এই খেলুৱৈসকলে উৎসাহিত পায় আৰু আগলৈ যাতে আমাৰ খেলৰ মাধ্যমেৰে অসমৰ কাৰণে যাতে নাম গৌৰৱ কৰি আনিব পাৰে। মেইন লক্ষ্য আমাৰ এটাই যে আমাৰ খেলুৱৈসকলে উৎসাহিত পাব লাগে। আমাৰ কিছুমান ধৰক যেনেকৈ অনুপ দাই অলৰেডি ক'লেই কিছুমান গেমৰ লগত আমাৰ গেমটোৰ লগত ধৰক নিমিলে। আমাৰো কিছুমান অভিভাৱকসকলে যথেষ্ট ত্যাগ কষ্ট কৰে এই খেলটোক লৈ আৰু আমি তেওঁলোকক আপোনালোকৰ চেনেলৰ মাধ্যমেদিও ধন্যবাদ জনাইছোঁ যে তেওঁলোকে টেবুল টেনিছৰ খেলটোক লগত জড়িত হৈছে, তেওঁলোকৰ সন্তানক টেবুল টেনিছত দিছে আগবাঢ়ি যাবলৈ। এইটোৰ মাধ্যমেৰে যাতে ফিউচাৰলৈ যাতে অকণমান চেঞ্জেছ এটা হয় বা চেঞ্জেছ এটা আনিব পাৰোঁ আমি তাৰে চেষ্টা এটা কৰিছোঁ। তেখেতসকলে অহাৰ কথা কৈছে, অলৰেডি জানে আপোনাৰ ইলেকশ্যনৰো হেৰি চলি আছে, গতিকে যদি তেওঁ ফ্ৰী হয় আহিব। আৰু আপোনালোকে নিশ্চয় জানে যে আমাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়া যেতিয়া সভাপতি ল'লে টেবুল টেনিছ আসাম টেবুল এছ'চিয়েশ্যনৰ, তেতিয়াৰ পৰাই আমাৰ ক'ব গ'লে সোণালী দিন ঘূৰি অহা বুলি আমি সকলোৱে দেখিছোঁ। আপোনালোকেও নিশ্চয় দেখিছে। তাৰে ভিতৰত আপুনি দেখিছে প্ৰিয়ানুজ ভট্টাচাৰ্যা, দিব্যা ৰাজখোৱা ৰয়, তেনেকুৱা ধৰণৰ বিভিন্ন খেলুৱৈ এতিয়া অসমৰ পৰা গৈ ইণ্টাৰনেশ্যনেলত মেডেল তেওঁলোকে আনিবলৈ সক্ষম হৈছে। গতিকে আমি টেবুল টেনিছৰ যিটো মাজতে যিটো আমাৰ হেৰাই গৈছিল দিন, সেই দিন ঘূৰি আহিছে বুলি আমি দেখিবলৈ পাইছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক তৃতীয় সংখ্যক বঁটা প্ৰদান অনুষ্ঠানৰ। খেলুৱৈৰ লগতে অভিভাৱকসকলকো উৎসাহিত কৰিবৰ কাৰণে টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যন আৰু চেলুট তিৰংগা অসম প্ৰদেশে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।